দৰং জিলাৰ মঙলদৈ মহকুমাৰ অন্তৰ্গত গাখীৰখোৱাপাৰা গাঁৱৰ জালুকবাৰী চুবুৰীত প্ৰতিষ্ঠিত সাৰ্বজনীন মোৱামৰীয়া হৰি মন্দিৰ ঐতিহাসিক অলৌকিক শক্তিসম্পন্ন জাগ্ৰত হৰি মন্দিৰ। স্বাধীনতাৰ কালতেই এই মন্দিৰটি প্ৰতিষ্ঠা লাভ কৰিছিলে। এই মন্দিৰটিৰ বহুতো পুৰণা কাহিনী আছে। অগ্ৰজনৰ মুখত শুনিবলৈ পাইছিলোঁ, মোৱামৰীয়া চাপৰিৰ পৰা গোসাঁয়ে আহি জালুকবাৰীৰ এই চুবুৰীটোত প্ৰতিষ্ঠা লাভ কৰিছিলে। তেখেতৰ নিজ মুখেৰে পৰিচয় দাঙি ধৰিছিলে। তেওঁ হেনো মঙলদৈ মোৱামৰীয়া চাপৰিৰ পৰা আহি জালুকবাৰী এই চুবুৰীটোত থাকিবলৈ লৈছে। প্ৰতি বছৰে কাতি মাহত দুদিনীয়া কাৰ্যসূচীৰে গোন্ধ চপৰি সভাৰ আয়োজন কৰিবৰ বাবে গাঁৱৰ মানুহক নিজ মুখেৰে কৈছিলে আৰু তেতিয়াৰে পৰা আজিলৈকে এই গোন্ধ চপৰি সভাৰ জালুকবাৰীবাসী ৰাইজৰ উদ্যোগত ভক্তবন ৰাইজৰ সহায় সহযোগিতাত অনুষ্ঠিত হৈ আহিছে। প্ৰতি কাতি মাহত পৰম্পৰাগতভাৱে সাৰ্বজনীন মোৱামৰীয়া হৰি মন্দিৰত জালুকবাৰী ৰাইজৰ উদ্যোগত দৰংবাসী ৰাইজৰ লগতে অসমৰ নানা ঠাইৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোন্ধ চপৰি সভা অনুষ্ঠিত কৰি অহা হৈছে। এই গোন্ধ চপৰি সভাৰ প্ৰথম দিনাৰ প্ৰভাত ফেৰী অৰ্থাৎ ভাগত লৈ প্ৰভাত ফেৰীৰে কাৰ্যসূচী আৰম্ভ হয়। মন্দিৰলৈ আগবঢ়োৱা ভক্তপন ৰাইজৰ শৰাই নৈবেদ্যসমূহ অবিৰামভাৱে পঞ্জীভুক্ত কৰা হয়। সময়ত ভক্তসকলৰ কামনা বাসনাৰে আগবঢ়োৱা ভোটা প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হয়। এই কাৰ্যসূচীত ভোটাৰ বেদীৰ দ্বাৰ উন্মোচনে কৰি সমূহ ৰাইজৰ হৈ পৰিচালনা সমিতিৰ সভাপতিয়ে এটি বৰভোটা প্ৰজ্বলন কৰা হয়।
বামুৰীয়া হৰি মন্দিৰৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ভক্তবান ৰাইজৰ আমাৰ এই গোন্ধ চকুৰি সভালৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ সুদিয়া পৰামৰ্শৰে এই আধ্যাত্মিক অনুষ্ঠানটিক আমি পৰিচালনা কৰিব পাৰিম বুলি দৃঢ় প্ৰতিজ্ঞাবদ্ধ।